বাতিল কৰিব লাগিবই 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 বাতিল কৰিব লাগিবই 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 অসমৰ পৰা বাতিল কৰিব লাগিবই 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 অসমৰ পৰা বাতিল কৰক বাতিল কৰক বাতিল কৰক অসমৰ পৰা বাতিল কৰক বাতিল কৰক বাতিল কৰক আমি নামানো 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 আমি নামানো 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 অসমীয়া যুৱ মৰ্চা জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম আমি নামানো নাগৰিকত্ব সংশোধনী আইন আমি বাতিল কৰিব লাগিব আৰু ইতিমধ্যে আপোনালোকে আগামী দিনতো আপোনালোকৰ সহযোগিতা লাগিব আপোনালোকে দেখিছে যে অসম মহানগৰ গুৰুজনী আঞ্চলিক সমিতি সভাপতি তেওঁ আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ আমি নামানো 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 আমি নামানো 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 লাগিবই অসমৰ পৰা বাতিল কৰিব লাগিবই 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 অসমৰ পৰা বাতিল কৰিব জিন্দাবাদ 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 বাতিল কৰক বাতিল কৰক অসমৰ পৰা বাতিল কৰক বাতিল কৰক বাতিল কৰক ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ অসমীয়া যুৱ মৰ্চা জিন্দাবাদ 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 জয় অসম জয় অসম জয় অসম জয় অসম নামানো জয় অসম জয় অসম আমি নামানো 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 নালাগে 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 অসমৰ পৰা বাতিল কৰক বাতিল কৰক বাতিল কৰক অসমৰ পৰা বাতিল কৰক বাতিল কৰক বাতিল কৰক অসমীয়া যুৱ মৰ্চা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰডুমচা মাধুপুৰত নাগৰিকত্ব সংশোধনী আইন আমি কাৰ বিৰোধিতাই আমি প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ আমাৰ স্পষ্ট কথা কাৰ বাতিল কৰিবই লাগিব অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কাৰ বাতিল কৰিব লাগিব ইতিমধ্যে 1971 চনৰ 31 মাৰ্চলৈকে অসমে বিদেশী বোজা গ্ৰহণ কৰিছে আৰু এতিয়াৰ পৰা কিন্তু আৰু বিদেশী বোজা গ্ৰহণ নকৰে একদম স্পষ্ট কথা ভাৰতবৰ্ষৰ অন্য প্ৰান্তত যিকোনো প্ৰান্তত কাৰ বলবৎ কৰক আমাৰ ক'বলৈ কথা নাই কিন্তু অসমত গ্ৰহণ কৰা নহ'ব এয়া স্পষ্ট কথা গতিকে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু কাৰ অসমীয়া কোনো পৰ্যায় নামানে কাৰ অসমীয়া যুৱ মৰ্চা নামানে পূৰ্বতো অসমীয়া যুৱ মৰ্চাত দাবী জনাই আহিছোঁ যে প্ৰতিবাদ কৰি আহিছোঁ কাৰ আমি কোনো পৰ্যায় নামানো অসমীয়াই নামানে একদম স্পষ্ট কথাই আজি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু এটা কথা স্পষ্ট কৰিব লাগিব যদি ইয়াত কৰি ভয়াৱহৰ ওপৰত কিন্তু কাৰ্যসূচী আমি ল'বলৈ আমি বাধ্য হ'ম সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে কাৰ বাতিল কৰিব লাগিব সম্পূৰ্ণৰূপে নাগৰিকত্ব সংশোধনী আইন কাৰ বাতিল কৰিবলৈ আমি অসমীয়া যুৱ মৰ্চাৰ পৰা দাবী উত্থাপন কৰিছোঁ।